নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনী কান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰবেদসকল ইতিমধ্যে আমাৰ বিদ্যালয়ত এই উচ্চ বিদ্যাৰম্ভৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যনৰ কাম চলি আছে আৰু এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আমাৰ 2023 আৰু 2024 শিক্ষাবৰ্ষৰ বাবে পাঠদান আৰম্ভ হ'ব। আৰু এই যে পাঠদান আৰম্ভ হ'ব, পাঠদান আৰম্ভ হোৱাৰ ক্ষেত্ৰত বা পাঠদান আৰম্ভ হোৱাৰ সময়ত প্ৰাথমিক বিদ্যালয়সমূহৰ কাৰণে এটি বিশেষ নিৰ্দেশনা আহিছে মানে নিৰ্দেশনাটো আগৰে নিৰ্দেশনা। এই নিৰ্দেশনাটো মই আপোনালোকক মনত পেলাই দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া কথা হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাথমিক বিদ্যালয়ত নতুনকৈ এডমিশ্যন ল'ব, অৰ্থাৎ প্ৰথম শ্ৰেণীক যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ এডমিশ্যন ল'ব, সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা ইতিমধ্যে নিৰ্দেশনা আছে বা সেই তাক লৈ আপোনালোকৰ বিদ্যালয়ত এখন গাইডবুক ইতিমধ্যে দিয়া হৈছে। আপোনালোকে যদি সেই গাইডবুকখন পোৱা নাই, অনুগ্ৰহ কৰি CRC কোঅৰ্ডিনেটৰসকলৰ সহযোগত বা নেটৰ পৰাও আপোনালোকে PDF-টো ডাউনলোড কৰি ল'ব পাৰিব। এই যিটো কাৰ্যসূচীটোৰ নাম হৈছে বিদ্যা প্ৰৱেশ। অৰ্থাৎ নতুনকৈ ঘৰ এটা বনালে আমি গৃহ প্ৰৱেশ কৰোঁ, নতুনকৈ গাড়ী এখন ল'লে আমি মন্দিৰত গৈ বা যোনে যাৰ যি ধৰ্ম তেওঁলোকে সেনেকুৱা ধৰণে নিয়ম কৰি লয়। ঠিক সেইদৰে বিদ্যা প্ৰৱেশ মানে হৈছে নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰী প্ৰথম শ্ৰেণীত এডমিশ্যন ল'ব, সেই ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱা ধৰণে বিদ্যালয় গৃহত প্ৰৱেশ কৰাব লাগিব বা তেওঁলোকক এটি ঘৰুৱা বিশেষ বেলেগ পৰিৱেশৰ পৰা আহিব, বিদ্যালয়ৰ বেলেগ পৰিৱেশ পাব, এই পৰিৱেশটোত কেনেকুৱা ধৰণে আঁকোৱালি ল'ব লাগিব বা তেওঁলোকৰ আঁকোৱালি লোৱাৰ ক্ষেত্ৰত কি কি কাৰ্য কৰিব লাগিব, এই কথাখিনিয়ে হৈছে বিদ্যা প্ৰৱেশ। আমাৰ ধৰা হ'ল ঘৰ এটা গৃহ প্ৰৱেশ বুলি কোৱাৰ লগে লগে তাতে কোনোবাই হোম পুৰিব পাৰে, কোনোবাই কিবা বেলেগ মানে কোনোবাই ভকতীয়া থাকিব পাৰে, কিবা থাকিব পাৰে, এইবিলাক ধৰণে কিবা কিবি কৰিব পাৰে। গতিকে এই যিটো ঘৰটো এটা মাংগলিক কাৰ্য কৰা গ'ল, চাৰিওফালে ফুল আলোৱা হ'ল, মানুহ দুইজন মাতি চাহ খুওৱা হ'ল, এইটো হৈছে আমাৰ গৃহ প্ৰৱেশ। বিদ্যা প্ৰৱেশ মানে হৈছে কাকো চাহ খুৱাবৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা নহয়, ছাত্ৰ ছাত্ৰী কেইজনক বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কেনেকৈ কৰিব পৰা যায়, তেওঁলোকক আনন্দদায়ক শিক্ষা দিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে আগবঢ়াই লৈ যাব পৰা যায়, এই কাৰ্যসূচীটোৱে হৈছে বিদ্যা প্ৰৱেশ। বিদ্যা প্ৰৱেশৰ ক্ষেত্ৰত বিশেষভাৱে আগভাগ ল'ব লাগিব যিসকল ছাত্ৰ ছাত্ৰী প্ৰথম শ্ৰেণীত নতুনকৈ এডমিশ্যন ল'ব। এই ছাত্ৰ ছাত্ৰীসকলৰ অৰ্থাৎ প্ৰথম শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ এডমিশ্যন ল'ব, সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে 3 মাহৰ লৈকে কোনো বিশেষ পাঠদানৰ কাৰণে ব্যৱস্থা কৰিব নালাগে। অৰ্থাৎ বিশেষ 3 মাহ অৰ্থাৎ 12 সপ্তাহ তেওঁলোকৰ লগত আখৰ চিনাকি বা তেনেকুৱা ধৰণৰ কথা পোনপটীয়াভাৱে নহয়। আমি কি কৰোঁ, কোনোবা এজন ছাত্ৰ বা ছাত্ৰী বিদ্যালয়ত অহাৰ লগে লগে তাৰ পিছদিনাৰ পৰাই তেখেতক আমি বৰ্ডত ক আখৰটো লিখি দিলোঁ, তেওঁলোকৰ ফলিত লিখিব দিলোঁ বা তেওঁলোকৰ বহীত ক আখৰটো লিখি ঘূৰাব দিলোঁ। আমাক তেনেকৈ কৰিব দিছিল। আমি যেতিয়া প্ৰথম বিদ্যালয়লৈকে গৈছিলোঁ বা পঢ়াৰ লগত চিনাকি হৈছিলোঁ, ডাঙৰ এখন ফলি আছিল, ফলিত ক আখৰটো লিখিব দিছিল, কটো প্ৰথমতে ঘূৰাব লাগে, তাৰপিছত খ আখৰটো লিখি দিলে খটো প্ৰথমতে ঘূৰাব লাগে। কিন্তু বৰ্তমানৰ শিক্ষা ব্যৱস্থাটো তেনেকুৱা নহয়। সেই আগৰ শিক্ষা ব্যৱস্থা থকাৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰিব নোৱাৰে, বোধগম্য শিক্ষা লাভ কৰিব নোৱাৰে। এইবাৰ যিহেতু 2020 চনত ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অৰ্থাৎ 2020 আহিছে আৰু তাত বিশেষ কথা কোৱা হৈছে যে কি ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি, অৰ্থাৎ বুনিয়াদী শিক্ষা আৰু বুনিয়াদী ভাষা আৰু সংখ্যাৰ জ্ঞানৰ কথা কোৱা হৈছে বোধৰ জৰিয়তে। আমাৰ যিবিলাক ছাৰ্ভে হৈছে, নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে বা আমাৰ আন সংস্থাবিলাকে যিবিলাক ছাৰ্ভে কৰিছে বা গুণোৎসৱৰ পৰা যিবিলাক ৰিজাল্ট ওলাই আহিছে, সেইবিলাকৰ পৰা এটা কথা ক্লিয়াৰ হৈছে বা এটা কথা সম্পূৰ্ণকৈ মানুহে ধৰিব পাৰিছে বা ছাৰ্ভেত ওলাই পৰিছে যে কি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে লিখিব নোৱাৰে, ভালদৰে পঢ়িব নোৱাৰে, অৰ্থাৎ তেওঁলোকে পেৰট ৰিডিঙৰ টাইপ হৈ গৈছে, তেওঁলোকে বুজি উঠি কথা কোনো এটা বিষয় কৰিব নোৱাৰে। ছাত্ৰ বা ছাত্ৰীজনক এৰ পৰা জেডলৈকে মাতিব দিলে সম্পূৰ্ণকৈ মাতিব পাৰে, কিন্তু এম কোনটো বুলি ক'লে তেওঁলোকে দেখুৱাই দিব নোৱাৰে। গতিকে ইয়াৰ লগত সংগতি ৰাখি এটি বিশেষ প্ৰশিক্ষণ ইতিমধ্যে আপোনালোকে পাইছে, ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি এণ্ড মিছন বা আৰু ইউজ অফ TLM। এই ট্ৰেইনিংটো 4 দিনীয়া প্ৰশিক্ষণ ইতিমধ্যে প্ৰত্যেকখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পাইছে।
যিবিলাক বিদ্যালয়ত এজন শিক্ষক আছিল তেওঁলোকৰ এজন শিক্ষকে পাইছে, যিবিলাক বিদ্যালয়ত দুজন শিক্ষক আছিল তেওঁলোকৰ এজন শিক্ষকে পাইছে, যিবিলাক বিদ্যালয়ত তিনিজন শিক্ষক আছে তেওঁলোকৰ দুজন শিক্ষকে পাইছে, আৰু যিবিলাকৰ বিদ্যালয়ত তিনিজনৰ ওপৰ শিক্ষক আছে তেওঁলোকৰ তিনিজন শিক্ষকে এই ট্ৰেইনিংটো পাবৰ কাৰণে সক্ষম হৈছে। আৰু কোনোবা ব্লকত সকলো শিক্ষককে মাতিছে। উদাহৰণস্বৰূপে আমাৰ ওদালগুৰি ব্লকত যিমান এলপি স্কুলৰ শিক্ষক আছে সকলো এলপি স্কুলৰ শিক্ষককে ট্ৰেইনিংটোৰ কাৰণে মাতা হৈছে। অৰ্থাৎ আমাৰ এদিন এজন দুজন বুলি ভাগ কৰা হোৱা নাই, যিমান এলপি স্কুলৰ শিক্ষক আছে সকলোকে ট্ৰেইনিংটো দিয়া হৈছে। তাত আপোনালোকে আনন্দদায়ক শিক্ষাৰ কথা ইতিমধ্যে পাইছে, FLN কি ইতিমধ্যে পাইছে, নিপুণ অসম কি ইতিমধ্যে পাইছে, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 কি ইতিমধ্যে পাইছে। গতিকে বিদ্যা প্ৰৱেশ এই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ এটি বিশেষ আধাৰ। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে বিদ্যালয়ত অহাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলক পোনপটীয়াকৈ শিক্ষাদান দিয়াৰ লগতে তেওঁলোকক আনন্দদায়ক এটি শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে, আৰু বিদ্যালয়লৈকে তেওঁলোকক এনেকুৱা ধৰণে আদৰিব লাগে যাতে তেওঁলোকে এইখন বিদ্যালয় নে কি সেই কথাটো ভালদৰে গম নাপায়। অৰ্থাৎ তেওঁলোকে ঘৰত থকা যেনে পৰিৱেশটো পায়, আৰু 3 মাহ যেতিয়া এই পৰিৱেশটো তেওঁলোকে চালি যাই থাকিব অহা যোৱা কৰি থাকিব, তাত 3 মাহৰ পিছত তেওঁলোকে কি হয় কথাখিনি ভালদৰে গম পাবৰ কাৰণে সক্ষম হ'ব। এতিয়া প্ৰথম প্ৰথম শ্ৰেণীত অহাৰ লগে লগে ছাত্ৰ বা ছাত্ৰীজনক আমি ক আখৰটো শিকাব দিওঁ, লিখিব দিওঁ বা ক আখৰটো শিকাওঁ। কিন্তু আপোনালোকে নিশ্চয় ইতিমধ্যে পাইছে যে কি FLN ট্ৰেইনিঙত আপোনালোকে পাইছে যে কি আমাৰ ক আখৰটো নহয়, প্ৰথমতে ব আখৰটোহে শিকাব লাগে। FLN ট্ৰেইনিঙত আপোনালোকে পাইছে অৰেল লেংগুৱেজ ডেভেলপমেণ্ট। প্ৰথমতে আমি অৰেল লেংগুৱেজ ডেভেলপমেণ্ট মানে ওপৰত গুৰুত্ব দিব লাগে, অৰ্থাৎ কথোপকথনৰ ওপৰত গুৰুত্ব দিব লাগে। এই যে কথোপকথনৰ ওপৰত গুৰুত্ব দিব লাগে সেই কথাখিনিয়ে হৈছে আমাৰ বিদ্যা প্ৰৱেশত আছে। এতিয়া কথা হ'ল বিদ্যা প্ৰৱেশৰ কাৰণে 3মহীয়া এটি কাৰ্যসূচী। 3মহীয়া কাৰ্যসূচীত প্ৰত্যেকটো সপ্তাহতে বেলেগ বেলেগ ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব, আৰু 3 মাহ হোৱাৰ পিছত আপোনালোকে তাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা আপোনালোকৰ পাঠ্যপুথিৰ লগত সংলগ্ন হ'বৰ কাৰণে চেষ্টা কৰিব। ইতিমধ্যে আপোনালোকৰ এই বিদ্যালয়লৈকে কিছুমান চাৰ্ট গৈছে, আমাৰ বিদ্যালয়ত ইতিমধ্যে আহি পৰিছে, আৰু আপোনালোকৰ বিদ্যালয়তো কিছুমান চাৰ্ট যাই পাব। কিবা কাৰণত যদি এতিয়ালৈকে যোৱা নাই কম দিনৰ ভিতৰতে যাব FLN ট্ৰেইনিং হোৱাৰ পিছত। সেই চাৰ্টবিলাকত বা সেই সংখ্যাৰ কিছুমান আছে ভাষাৰ চাৰ্ট, কিছুমান আছে সংখ্যাৰ চাৰ্ট, সেইবিলাকত দিয়া আছে, আৰু প্ৰত্যেকখনৰ একোটা নাম্বাৰিং আছে, আৰু এই নাম্বাৰিঙৰ লগত আমাৰ বিদ্যা প্ৰৱেশৰ লিংক আছে। বিদ্যা প্ৰৱেশৰ কেতিয়াবা এনেকুৱা ধৰণে কোৱা হৈছে প্ৰথম এই সপ্তাহত 13 নম্বৰ চাৰ্টখনৰ পৰা এই কথাটো শিকাব। গতিকে আমি কি কৰিব লাগিব, বিদ্যা প্ৰৱেশৰ প্ৰায় 72 পেজৰ এখন এটি PDF আছে বা এখন কিতাপ আছে, সেইখিনি পঢ়াৰ লগতে আমি কি কৰিব লাগিব, আমাৰ যি এই চাৰ্ট বুলি কোৱা হৈছে সেই চাৰ্টবিলাকৰ নম্বৰবিলাক আমি চাই ল'ব লাগিব। অৰ্থাৎ প্ৰথম সপ্তাহত যদি কি বুলি কোৱা হৈছে 13 নম্বৰ চাৰ্টৰ কথা কোৱা হৈছে, আমি 13 নম্বৰ চাৰ্টখন উলিয়াই ছাত্ৰ ছাত্ৰীক দেখুৱাব দিব লাগিব, আৰু এয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে ইণ্ডিভিজুৱেলি আহিব, তাত কোনো অসুবিধা নাই। লগতে আপোনালোকে FLNৰ আন এটি টোপোলা পাইছে, এই টোপোলাটোত কিছুমান TLM টিচিং লাৰ্ণিং মেটেৰিয়েল আছে। সেই TLM বিলাক কেনেকুৱা ধৰণে ইউজ কৰিব লাগে বা ছাত্ৰ ছাত্ৰীসকলে সেইবিলাক কেনেকুৱা ধৰণে ইউজ কৰিব তাক লৈ আপোনালোকৰ ইতিমধ্যে FLN ট্ৰেইনিঙত আপোনালোকক শিকাই দিয়া হৈছে বেলেন্সটো কেনেকুৱা ধৰণে কৰিব লাগে, এই যে এনেকুৱা ধৰণৰ বাতিকেইটা আছে বাতিকেইটা কেনেকুৱা ধৰণৰ হয়, ত্ৰিভুজ কি হয়, টকাৰ হিচাপখিনি কেনেকুৱা ধৰণে কৰিব লাগে। গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল, বিদ্যা প্ৰৱেশটো অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু বিদ্যা প্ৰৱেশটো যদি আমি ভালদৰে ৰূপায়ণ কৰিব নোৱাৰোঁ পৰৱৰ্তী পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বুজাত অসুবিধা হ'ব। মই মোৰ পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত যদি আপোনালোকে বিচাৰে বিদ্যা প্ৰৱেশৰ লগত আৰু ডিটেইলছ কথা ক'বৰ কাৰণে চেষ্টা কৰিম। লগতে আপোনালোকে যদি বিচাৰে প্ৰত্যেকটো সপ্তাহতে কি এক্টিভিটি কৰিব লাগিব বা আমাৰ কোনখন চাৰ্ট কোনটো সপ্তাহত পঢ়াব লাগিব, এই কথাখিনি যদি আপোনালোকে বিশেষভাৱে জানিব বিচাৰে অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মোৰ হোৱাটছআপ নম্বৰ হৈছে 9707650716। আকৌ ৰিপিট কৰিছোঁ 9707650716। তাত আপোনালোকে পাৰ্চনেলি হোৱাটছআপ কৰিব পাৰে, তাত আপোনালোকক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল, আপোনালোকক এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু এই ভিডিঅ'টো প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়, কাৰণ প্ৰথম এই ছাত্ৰজন আহিয়ে প্ৰথমতে যিহেতু প্ৰাথমিক বিদ্যালয়ত এডমিশ্যন ল'ব, প্ৰত্যেকজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে জৰুৰী। অকল যে প্ৰথম শ্ৰেণীত পঢ়োৱা শিক্ষকৰ কাৰণে জৰুৰী তেনেকুৱা নহয়, তেওঁ যদি অনুপস্থিত থাকে, কোনোবা দিনা বেলেগ এসপ্তাহত ধৰা হ'ল তেওঁ মেডিকেল লিভ ল'ব লগা হ'ল এসপ্তাহ, বেলেগ এজন শিক্ষকেতো পঢ়াব লাগিব। গতিকে LP স্কুলৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰত্যেকজন শিক্ষকে বিদ্যা প্ৰৱেশৰ কথাখিনি ভালদৰে জনাটো অত্যন্ত দৰকাৰ। গতিকে আপোনালোকে এই কামখিনি কৰিব, বিদ্যা প্ৰৱেশৰ কিতাপখন PDFটো ডাউনলোড কৰি ল'ব, তাৰ পৰা চাব, আৰু বোলে আপোনালোকে PDFটো ডাউনলোড কৰি পঢ়িব মানে অসুবিধা বা সময় নাটনি বা আপোনালোকে এই
গোটেই সপ্তাহৰ কথাখিনি পঢ়িব অসুবিধা আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল মই প্ৰত্যেকটো সপ্তাহ ৱাইজ আপোনালোকৰ এক্টিভিটি কেনেকুৱা হ'ব ক'বৰ কাৰণে চেষ্টা কৰিম আৰু কোনটো সপ্তাহৰ লগত কোনটো এক্টিভিটি কৰিব লাগিব সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব